নমস্কাৰ। আজি মই আপোনালোকলৈ পেৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই পেৰাটো চুজিৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। বিহু আহিছে, আপোনালোকে এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মই পেৰাটো বনাম এয়া চুজিৰে। এয়া মই বাতিটোৰে আধা বাতি চুজি লৈছোঁ। ল' টু মিডিয়ামত চুজি আধা বাতি ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই চুজিখিনি ল' টু মিডিয়ামত 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই ঘি। এয়া মই চামুচখনেৰে 2 চামুচ ঘি দি দিছোঁ। এইদৰে অলপ ভাজি ল'ব, লৈ ঘিটো দি দিব। আপোনালোকে প্ৰথমতে ঘি দিব নালাগে। প্ৰথমতে ঘি দিলে বহুত বেছি ঘি দিব লাগিব। এতিয়া ইয়াতে মই এচামুচ এয়া দি দিছোঁ আটা চামুচ মই কিয় দিছোঁ পিছত মই কৈ দিম। চুজি আৰু আটাখিনি একেবাৰে কেঁচা গোন্ধ নথকাকৈ ভালদৰে ভাজি ল'ব লাগিব। তেতিয়া পেৰাকেইটা খাবলৈ বেছি সোৱাদ লগা হ'ব। এতিয়া ইয়াতে মই 5-6 চামুচ জোখত এয়া মই শুকান নাৰিকলৰ গুড়ি দিছোঁ। কম বেছি পৰিমাণেও ল'ব পাৰে আৰু নাৰিকলখিনি এইদৰে অলপ ভাজি দিব। তেতিয়া পেৰাকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। আপোনালোকে যদি বেছিকৈ বনায় বেছিও চুজিটো ল'ব পাৰে আৰু কমকৈ বনালে কমো ল'ব পাৰে। মই গোটেই বস্তুখিনি ভালদৰে ভাজি ল'লোঁ। যেতিয়া ভজা হ'ব তেতিয়া ধুনীয়া এটা গোন্ধ ওলায়। তেতিয়াই জানিব এইখিনি ভালদৰে ভজা হৈছে বুলি। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। 1 মিনিট সময় এইদৰে কেৰাহীখনতে লৰাই লওঁ। এইদৰে এয়া মই 1 মিনিট সময় লৰাই ল'লোঁ। এতিয়া মই ইয়াতে চুজি লোৱা বাতিটোৰে চুজি যিমানখিনি লৈছিলোঁ সিমানখিনি মই এয়া পাউডাৰ গাখীৰ দি দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰ দিলে একেবাৰে গৰমে গৰমে নিদিব। এইদৰে অলপ ঠাণ্ডা কৰি ল'ব, লৈ কিনে দি দিব। এয়া মই পাউডাৰ গাখীৰখিনিও এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি মই নমাই লওঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। একেখন কেৰাহীয়ে লৈছোঁ আৰু চেনি মই আপোনালোকে চুজি যিমানখিনি ল'ব সিমানখিনি জোখত চেনি ল'ব। আৰু চেনি যিমান ল'ব তাৰে অলপ কমকৈ আপোনালোকে পানী দিব। পানীটো বেছি দিলেও বহুত সময় উতলাই থাকিব লাগিব। সেইকাৰণে আপোনালোকে সমান পৰিমাণতো ল'ব পাৰে, কিন্তু অলপ কম দিলে বেছি সময় উতলাই থাকিব নালাগে। বিহু আহিছে, আপোনালোকে এইদৰে পাকঘৰত থকা বস্তুৰে এই পেৰাটো বনাব পাৰিব। এয়া দেখিছেনে উতলিব লৈছে। এতিয়া মই ইয়াতে অলপ ইলাচি গুড়ি দি দিম। তেতিয়া পেৰাকেইটা খাবলৈ বেছি সোৱাদ লগা হয় গোন্ধটোৰ কাৰণে। এয়া হাই ফ্লেমত উতলাই ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। প্ৰতিটো ষ্টেপ মই ভালদৰে আপোনালোকক কৈ গৈছোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। এতিয়া পেৰাৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। দি ভালদৰে মিলাই লওঁ। এয়া দেখিছেনে এইদৰে ভালদৰে মিলাই ল'লোঁ। এইদৰে গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাইছোঁ। ইয়াত মই আৰু কেৰাহীখনে এৰি নিদিয়ালৈ এইদৰে এইখিনি
কেৰাহীখনত এইদৰে লৰাই থাকিম। দেখিছে কেৰাহীখনে এৰি দি আহিছে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই লওঁ। মই থাল এখন লৈছোঁ, ইয়াতে এইদৰে এচামুচ ঘি দি লৈছোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া পেৰাৰ মিশ্ৰণখিনি এইদৰে মই কেৰাহীৰ পৰা থালখনত নমাই লৈছোঁ। এইখিনিতো বহুত বেছি গৰমেই হৈ আছে, হাতেৰে চুব নোৱাৰি। আপোনালোকে এইদৰে হেতাখনেৰে অলপ মুঠি ল'ব। দেখিছেনে? গৰমে গৰমে এইখিনি কৰিব, ঠাণ্ডা হ'লে টান হৈ পৰিব। দেখিছে টেষ্টি পেৰা। আপোনালোকে এইদৰে বনাবচোন। এইখিনি গৰমে গৰমে এইদৰে মুঠি ল'ব আৰু অলপ গৰম হৈ থাকোঁতে পেৰাকেইটা বনাব লাগিব। মই যে এচামুচ আটা দি দিছিলোঁ, সেই আটা এচামুচ দি দিলে আমি যেতিয়া পেৰাকেইটা বনাম ফাটি নাযায়, ছাইডবোৰ একেবাৰে মিহি হৈ যায়। এইদৰে আপোনালোকে ল'ব। সেয়া মই কাটা চামুচ এখন লৈছোঁ, এইদৰে এটা ডিজাইন দিছোঁ। সেয়া দেখিছে। একেবাৰে পাকঘৰত থকা বস্তুৰে আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে ল'ব, এইদৰে চামুচখনেৰে এইদৰে দি দিব। এইদৰে মই গোটেই পেৰাকেইটা ৰেডি কৰি লওঁ। মোৰ পেৰা ৰেডি হৈ গ'ল। সেয়া দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে এয়া পাকঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। কম বস্তুৰে কম সময়ত এইদৰে বনাই খাই কেনে পায় আপোনালোকে কমেণ্টত জনাব। এটা মই আপোনালোকক দেখাই দিছোঁ, গৰম হৈ থাকিলে অলপ ঢিলা হৈ থাকে, যেতিয়া ঠাণ্ডা হ'ব বহুত বেছি আৰু সোৱাদ লগাও হ'ব, অলপ টানো হ'ব।